পাইছে মামা ভাগিনা নীলকমল ৰায়হৰত আজিৰ পৰা 5 দিনীয়া কাৰ্যসূচী আৰম্ভ হ'ব। হেল্ল' বন্ধুসকল, নমস্কাৰ। কি খবৰ? তো আজি আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ লগত আজিৰ ভিডিঅ'টো হ'ল যিটো আজি পৰা আমাৰ বাছ পূজা আৰম্ভ হৈ আছে। তো আজি মামা ভাগিনা বাছ নীলকমল ৰায়ৰ ঘৰত কাটিব। তো তাকে দেখুৱাবলৈ যাই আছোঁ কেনেকুৱা কৰি পূজা পাতি কৰি কাটা হয়। তো মোৰ লগত চাই থাকক আপোনালোকেও। तो इतना नीलकमल रायर खरबले ब्लॉग। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पे फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना। तो इतना जाई आছো আমি নীলকমল ৰায়ৰ ঘৰত, মানে নীলকমল ৰায়ৰ ঘৰত তো এই মামা ভাগিনা বাছ আৰু আমি নীলকমল ৰায়ৰ ঘৰত আহিবলৈ ইফালে মানুহবিলাকে বহুত আহিছে। তো ইফালে আগত ইফালে যাই আছে ল'ৰাবিলাক আৰু ইফালে মানুহবিলাকে আহিছে চাব পাৰে একদম। Siapa? Ada. Halo tadi, Aisyah. Bin. এবারে আমার নীলকমল ৰভা হাতত মানে পাৰ জোৰা লৈ ৰেডি হৈ আছে, মানে পাৰটো বলি দিয়া হ'ব এই জোৰা পাৰ। আৰু ইফালে পূজা চলি আছে, পঢ়াত পানী আৰু এই দুডালে হ'ল মামা ভাগিনা বাছ। এই দুটা India एक बार देगा। ओके ओके, अब तक आया बोला। तक आया बोला। ओके ओके ओके। नहीं खुलेगा। खुलेगा। নীলকমল ৰাভাই পুৰা একদম হাজিয়া কাছিয়া ঠাণ্ডা দি পথ খাই আছে মাৰ। আদা ভাই পথ খাই আছো আজি পূজা আৰু কিবা আমাৰ বাছ পূজাৰ ইহঁতৰ কিবা বাছ পাইছে মামা ভাগিনা নীলকমল ৰায়হৰত।
নীলকমল ৰায়হাৰত তাৰে বাদে অলপ মানে প্ৰসাদ ৰেডি কৰিছে আমি চবে মিলি খাই আছো এটা হ'ল অলৰেডি চাৰিওফালে মানুহ বহুত হৈছে চাৰিওফালে মানুহ বহুত হৈছে লগৰ কাৰণে ভাল লাগছে আমিও আহিছোঁ মদ খাই আছো চাহ খাই আছো লগতে আচ্ছা ধন্যবাদ ফুল কৰিব জানে ফুল নাজানে পূজা মানে আমাৰ এই বাহ পূজাটো আজিৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে আমি পালন কৰিম অৰ্থাৎ আজি আমাৰ জেঠ মাহৰ 11 তাৰিখৰ পৰা জেঠ মাহৰ 15 তাৰিখলৈকে আমাৰ এই পূজাত আমি অনুষ্ঠিত কৰিম যিহেতু আমাৰ এই অঞ্চলত 5খন গাঁও আছে 5খন গাঁও আমি 5 দিন আমি ভাৱন কৰিম সেইকাৰণে আমি 5 দিনীয়া কাৰ্যসূচী মই ইয়াৰ জৰিয়তে আমাৰ এই 5খন গাঁৱত 5 পাৰিয়া ৰাইজক মই আবেদন জনাইছোঁ যাতে সকলোৱে এই পূজা ভাগত আহি অংশগ্ৰহণ কৰে আৰু সহায় সহযোগিতা আগবঢ়ায় তাৰ বাবে মই অনুৰোধ কৰিছোঁ ধন্যবাদ কিনো দাদি চাকি মাৰি আছে আমাৰ মাৰি আছোঁ বাবা চাকি দি আছোঁ আজিৰ বাৰে আৰম্ভ হ'ব এই গতিকে চাকি আৰু আমি ধূপ চুপ গিলে জ্বলাই আছোঁ তেতিয়াহে আৰম্ভ হ'ব যেতিয়া আহে গতে মই ঠিক কৰিছোঁ গোটাই আমাৰ দেউৰী আগতে আগুৱাব আৰু ইমান আমি ভাল কৰে তুই এখন মান করবি নাকি মন্দিৰ এতিয়া ভক্তি দিবলৈ আহিলোঁ মন্দিৰত আৰু ইফালে নিমন্ত্ৰণ কৰা হৈছে পিঠা কাটিবলৈ মানদা শ্ৰীযুত পৰিভূষণ চৌধুৰী তো আহি উপস্থিত হৈছে ইয়াত চাব পাৰে আমাৰ গায়া ৰাইজ সন্মানীয় আমাৰ ইংলেছাত তেখেতসকলৰ লগত অহা আমাৰ সংঘৰ সম্পাদক হয় আমাৰ বঙাইগাঁও গামোচাটোৰ প্ৰাক্তন সভাপতি কিলোগ্ৰাম ডাঙৰীয়া আজি আমাৰ ভাটিগড়া বাখাৰাপাৰা গাঁও উন্নয়ন সমিতিৰ দ্বাৰা পৰিচালিত এই পূজাখনৰ শুভ উদ্বোধন কৰাৰ কাৰণে আমাৰ মাননীয় বিধায়ক মহোদয়ক আমি আমন্ত্ৰণ জনাইছোঁ আৰু তেখেত আহি আমাৰ ইয়াত উপস্থিত হৈছে আৰু তেখেতক শুভ উদ্বোধন কৰাৰ আগ মুহূৰ্তত আমি এখন ফুলং গামোচাৰে সম্বোধন জনাম আৰু গামোচাখন সম্বোধন জনোৱাৰ বাবে মই আমাৰ গাঁও উন্নয়ন সমিতিৰ সম্পাদক বিপুল দায়ক Biar